আজি আমি আপোনালোকৰ মাজত লৈ আহিছো আসাম হিষ্টৰীৰ পৰা 50টামান প্ৰশ্ন উত্তৰ। ইয়াৰ প্ৰতিটি কোশ্চিন প্ৰিভিয়াছ কোশ্চিন পেপাৰৰ পৰা লোৱা হৈছে, যিবিলাক কোশ্চিন বিভিন্ন সময়ত বিভিন্ন পৰীক্ষাত আহি থকা দেখা গৈছে। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ। আজিৰ প্ৰথম কোশ্চিন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত অসমৰ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট, অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন গুৱাহাটীত অৱস্থিত। নেক্সট, শ্ৰীৰামপুৰ ঠাইখনক অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? পশ্চিম বংগ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষা প্ৰথম আলোচনী অৰুণোদয় কোনখন ঠাইৰ পৰা প্ৰকাশ পাইছিল? শিৱসাগৰৰ পৰা। অসমীয়াত অনুবাদিত ৰামায়ণখন কোনে লিখি উলিয়াইছিল? মাধৱ কন্দলীয়ে। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? টোকলাই চাহ গৱেষণা কেন্দ্ৰ। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম কি? গোৱালপাৰা। ভাৰতবৰ্ষৰ কেইখন ৰাজ্য অসমৰ সীমা স্পৰ্শ কৰে? 7খন। নেক্সট, নুমলীগড় শোধনাগাৰটো কোনখন জিলাত অৱস্থিত? গোলাঘাট জিলাত। 1857 চনত অসমত হোৱা বিদ্ৰোহৰ গুৰিধৰোঁতা কোন আছিল? মণিৰাম দেৱান। অসমৰ কোনখন মহানগৰক অমৰ প্ৰেমৰ মহানগৰ বুলি কোৱা হয়? তেজপুৰ মহানগৰক। জোনাকী আলোচনীখনৰ প্ৰথমজন সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। আহোম সকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউত। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? ৰাম নৱমী। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত। মেডাম মেফি কাৰ উৎসৱ? মেডাম মেফি টাই আহোম সকলৰ উৎসৱ। অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰত পালন কৰা হয়। বাথৌ পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? বড়োসকলে পালন কৰে। বংগ বিভাজন কিমান চনত সংগঠিত হৈছিল? বংগ বিভাজন সংগঠিত হৈছিল 1905 চনত। ডক্টৰ ভূপেন হাজৰিকা দেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এৰাবাটৰ হুৰ। পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? মিচিং জনগোষ্ঠীয়ে পালন কৰে। জোনবিল মেলা কোনে পালন কৰে? তিৱা জনগোষ্ঠীসকলে পালন কৰে। অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল? লাভলীনা বৰগোহাঁই। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়।
অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰহ্লাদ চৰিত। ইয়াৰ লেখক হল হেম সৰস্বতী। প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালাক। অসমৰ কোন গৰাকী ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? উত্তৰ ভগদত্ত। দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ভূপেন হাজৰিকা। ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহ। নিমাতী কন্যা নাটকখনৰ ৰচক কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি? অনামিকা। কোন গৰাকী অসমীয়াক দেশভক্ত বুলি জনা যায়? তৰুৰাম ফুকনক। কোন গৰাকী অসমীয়া লোকপ্ৰিয় নামেৰে জনাজাত? নবীন চন্দ্ৰ বৰদলৈ। হায়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? হাজোত। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত। লাই হাওৰৱা উৎসৱ কোনটো জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? মেইতেই জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত। অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী কোন? আইদেউ সন্দিকৈ। জুবিন গাৰ্গে কোনখন ছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? মিছন চাইনা। চুকাফাই অসমত কেতিয়া প্ৰৱেশ কৰিছিল? 1228 চনত। টুচু পূজা কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? অসমৰ চাহ জনজাতিসকলে। মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? পুষ্য বৰ্মনক। হিউৱেন চাং অসমৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? চিইউকি। শিৱদৌল কোন গৰাকী ৰাণীয়ে নিৰ্মাণ কৰাইছিল? ৰাণী অম্বিকা কৌৰী। শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা মন্দিৰখনৰ নাম কি? মহাভৈৰৱ মন্দিৰ। কামৰূপ প্ৰাচীনতম বুলি জনা ৰজাজনৰ নাম কি? মহিৰংগ দানৱ। কামৰূপৰ প্ৰাচীন কালত ৰজাসকলৰ চিহ্ন কি আছিল? হাতী। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায়? নামেৰী ৰাষ্ট্ৰীয় উদ্যানত। কোনখন অসমীয়া উপন্যাসত দ্বিতীয় বিশ্বযুদ্ধৰ কাহিনীৰ বিষয়ে বৰ্ণনা কৰা হৈছে? জংগম উপন্যাসত। বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? প্ৰতাপ সিংহ। পত্ৰঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল?
1894 চনত। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট বক্সত আপোনালোকৰ মতামত জনাব। আৰু বিভিন্ন ধৰণৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ, আসাম হিষ্টৰী, ইণ্ডিয়ান হিষ্টৰী, আসাম জিকে আৰু কাৰেণ্ট এফেয়াৰ্স আদিৰ বিষয়ে বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।